हेलो एवरीवन आजिर भिडिओটো হোটেলৰ ৰুমৰ পৰাই আৰম্ভ কৰিলো। আগৰ ভিডিঅ'ত আপোনালোকে গম পাইছে যোৱাকালি আমি পৰশুৰাম কুণ্ডৰ ওচৰৰ এইখন হোটেলতে থাকিলো। এতিয়া বলক আপোনালোকক বাহিৰৰ পৰিৱেশটো অকমান দেখুৱাই দিওঁ। আৰু দেখিছেনে ইমান ধুনীয়া পৰিৱেশ, চাৰিওকাষে পাহাৰ আৰু ইয়াৰ পৰাই পৰশুৰাম কুণ্ডলৈ যোৱা তোৰণখন দেখি থাকি আপোনালোকে বাৰু দেখিছেনে এইখন। আৰু এতিয়া সময় হৈছে 6:30। ৰকি আৰু মই ভাবিলো ব্ৰাছ কৰি দুইটা অলপ ওলাই যাওঁ আৰু খুজকাঢ়ি ওচৰৰ পৰিৱেশবোৰ চাওঁ আৰু লগতে আপোনালোককো দেখুৱাই যাওঁ। গতিকে আপোনালোকেও চাই থাকক। ৰাতিপুৱা শুই উঠিয়ে যদি এনেকুৱা এটা পৰিৱেশ দেখা পায় তেতিয়াতো মনটো এনেও ভাল লাগি যায়। তাৰ পিছতে গা পা ধুই আমি সকলো ওলাই আহিলো পৰশুৰাম কুণ্ডলৈ বুলি। পৰশুৰাম কুণ্ডলৈ যাওঁতে অৱশ্যে খুজকাঢ়ি 15-20 মিনিটমান সময়ৰ প্ৰয়োজন হয় আৰু বয়সস্থ লোকসকলৰ তাতকৈ বেছিও প্ৰয়োজন হ'ব পাৰে। আৰু পৰশুৰাম কুণ্ডলৈ খুজকাঢ়ি যাওঁতে ৰাস্তাটোৰ দুই কাষে ধুনীয়াকৈ তেওঁলোকে ৰেলিংসমূহ বনাই দিছে আৰু তলত যিটো টাইলছ লগাইছে এইটো আপোনালোকে স্লিপ নোখোৱা নন স্লিপেৰী টাইলছ লগাই দিছে। আমিও পৰশুৰাম কুণ্ডলৈ যিহেতু জুন মাহত আহিছোঁ, জুন মাহটো বাৰিষাৰ সময়, গতিকে বাৰিষা যদিও কিন্তু আমাৰ ক'তো ৰাস্তাত একো প্ৰব্লেম হোৱা নাছিল। যোৱা আৰু অহাৰ বাবেও দুটা পৃথককৈ মাজত তেওঁলোকে ৰেলিং বনাই দিছে, তাৰ বাবে খুবেই ভাল হৈছে। আৰু মকৰ সংক্ৰান্তিৰ সময়ত এই ঠাইত পৰশুৰাম কুণ্ড মেলা হয় আৰু সেই মেলালৈ বহুতো দূৰ দূৰণিৰ পৰা তীৰ্থযাত্ৰীসকলৰ সমাগম ঘটে। যিহেতু এক বিশ্বাস আছে যে এই পৰশুৰাম কুণ্ডত যদি গা ধোৱা হয় তেতিয়া বোলে পাপ পৰিষ্কাৰ হয়। ই এক বিশ্বাস। এই মেলাত বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ ভক্ত আৰু সন্ত লোকে অংশগ্ৰহণ কৰে। এতিয়া হওক এই স্থান ধৰ্মীয় তীৰ্থস্থানলৈ কেনেদৰে পৰিৱৰ্তন হ'ল তাৰ বিষয়ে কিছু কথা জানো। এবাৰ পৰশুৰামৰ মাতৃ ৰেণুকা দেৱী পানী আনিবলৈ নদীৰ ফালে গৈছিল। নদীত উপস্থিত হোৱাৰ লগে লগে এজন সুদৰ্শন ৰাজকুমাৰৰ প্ৰতি তেখেতৰ দৃষ্টি আকৰ্ষণ হৈছিল আৰু তেওঁৰ সংগ কামনা কৰিছিল। স্তম্ভিত হৈ তেওঁ সেই সময়ৰ সকলো জ্ঞান হেৰুৱাই পেলালে আৰু পাহৰি গ'ল যে তেখেতৰ স্বামী তেওঁৰ অগ্নি বলিদানৰ বাবে উভতি যোৱালৈ অপেক্ষা কৰি আছে। অৱশেষত যেতিয়া তেওঁ আহি পালে তেওঁৰ স্বামীয়ে নিজৰ ধ্যান শক্তিৰ দ্বাৰা তেওঁ যে ব্যভিচাৰী চিন্তাৰ কথা মনলৈ আহিছিল সেই কথা জানিব পাৰিলে। তাৰ পিছতে তেওঁ পুত্ৰসকলক তেওঁলোকৰ মাতৃক হত্যা কৰিবলৈ নিৰ্দেশ দিলে আৰু পুত্ৰসকলৰ মাজত চিন্তা বাঢ়িল। বৈদিক সংস্কৃতিত যিকোনো নাৰীক হত্যা কৰাটো মহাপাপ, আনহাতে এজন বয়োজ্যেষ্ঠৰ আদেশ পালন নকৰাটো এটা ডাঙৰ পাপ। যেতিয়া ঋষি জামাত অগ্নিৰ জ্যেষ্ঠ পুত্ৰসকলে তেওঁৰ নিৰ্দেশ পালিবলৈ অমান্তি হ'ল তেতিয়া তেওঁ কনিষ্ঠ পুত্ৰ পৰশুৰামক নিৰ্দেশ দিলে। পৰশুৰামে পিতৃৰ শক্তি জানি ভাবিলে যে তেওঁ যদি পিতৃৰ আদেশ পালন কৰিবলৈ অস্বীকাৰ কৰে তেতিয়া তেওঁক অভিশাপ দিব, কিন্তু আদেশ পালন কৰিলে পিতৃয়ে সন্তুষ্ট হ'ব আৰু তেওঁক আশীৰ্বাদ দিব। তেতিয়া তেওঁ সেই আশীৰ্বাদে নিজৰ মাতৃক জীয়াই তুলিব পাৰিব। সেয়েহে পৰশুৰামে নিজৰ মাতৃককৈ হত্যা কৰিলে আৰু তাৰ পিছতে জামাদগ্নিয়ে সন্তুষ্ট হৈ তেওঁক আশীৰ্বাদ কৰিবলৈ আগবাঢ়িছিল আৰু তেতিয়া পৰশুৰামে অনুৰোধ কৰিছিল যে তেওঁৰ মাতৃক পুনৰ জীয়াই তুলিব লাগে আৰু তেওঁ যে তেওঁক হত্যা কৰিছিল এই কথা যাতে মাকৰ মনত নাথাকে। আৰু লগে লগে তেওঁ ক'লে যে হ'ব মই তেওঁক জীয়াই তুলিম আৰু তাৰ পৰা তেওঁৰ মাতৃ জীয়াই উঠিল আৰু টোপনিৰ পৰা সাৰ পোৱা আগতে শুই উঠিল। লগতে সকলো কথা তেওঁ পাহৰি গ'ল। পৰশুৰামে পিতৃৰ তপস্যা শক্তিৰ বিষয়ে সম্পূৰ্ণৰূপে জানিছিল আৰু সেয়েহে তেওঁ মাকক হত্যা কৰাৰ সিদ্ধান্ত লৈছিল। কিন্তু মাতৃ হত্যাৰ যন্ত্ৰণাৰে পৰশুৰামৰ মনত গভীৰ পাপবোধ জন্ম হয় আৰু নিজকে পাপৰ পৰা মুক্ত কৰিবলৈ পৰশুৰামে অৰুণাচলৰে লোহিত নদীৰ ফালে গমন কৰে আৰু লোহিত নদীৰে এটা স্থানত পৰশুৰামে স্নান কৰিছিল আৰু নিজৰ কুঠাৰখন ধুইছিল আৰু কুঠাৰখন ধুই থাকোঁতেই তেওঁৰ হাতৰ পৰা বিচ্ছিন্ন হৈ কুঠাৰখন যিটো স্থানত পৰিছিল সেইটো স্থানকেই বৰ্তমান পৰশুৰাম কুণ্ড নামেৰে জনা যায়। এই যে টিংপাতৰ বেৰাটো দেখিছে, যিসকলে কুণ্ডত নামি গা ধুৱে আৰু যিবোৰ কাপোৰ তিয়াই সেই কাপোৰবোৰ ইয়াতে তেওঁলোকে থৈ যায়। কুণ্ডত গা ধুওঁতে তিওৱা কাপোৰবোৰ কোনেও লৈ নাযায়, সকলোৱে ইয়াত থৈ দিয়ে। তাৰ কাৰণটো পিছে মই নাজানো, অৱশ্যে কোনোবাই জানিলে জনাই দিবচোন। আৰু এনেকৈ আমি আহি পালোহি পৰশুৰাম কুণ্ডৰ মূল ঠাইখিনি। আমি বাৰিষা বতৰত আহিছোঁ, সেইবাবে কুণ্ডৰ পানী বহুত বেছি বাঢ়ি আছিল আৰু ঢৌবোৰ আপোনালোকে দেখিছেনে, সাগৰৰ ঢৌ নিচিনা। আৰু ছাইডতে যিখিনি ঠাইত মানুহে গা ধুবলৈ ৰেলিং বনাই দিছিল সেই ঠাইৰ ৰেলিংডালো ঢৌৱে মাজে মাজে ডুবাই পেলায়।
জনবিশ্বাস অনুসৰি এইখিনি ঠাইতে পৰশুৰামে স্নান কৰোঁতে তেওঁৰ হাতৰ পৰা কুঠাৰখন বিচ্ছিন্ন হৈ পৰিছিল আৰু এই কুণ্ডটোৰ সৃষ্টি হৈছিল। আৰু এইখিনি ঠাইতে গা ধুলে মানুহৰ সকলো পাপ খণ্ডন হৈ যায় বুলি বিশ্বাস কৰা হয়। সেইকাৰণেই এই ঠাইখিনিক পবিত্ৰ ঠাই বুলি গণ্য কৰা হয়। আৰু কুণ্ডটোৰ কাষতে এনেকৈ সৰুকৈ শিলেৰে নিৰ্মিত এভাগ মন্দিৰ দেখিবলৈ পাব। ইয়ালৈ অহা ব্যক্তিসকলে ইয়াতেই পূজা অৰ্চনা কৰি থৈ যায়। এই স্থানত বোলে পিতৃ মাতৃ থকা লোকসকলে গা ধুব নালাগে, এই কথা মই বহুতৰে মুখে মুখে শুনিছোঁ, কিন্তু কথাটো কিমান দূৰ সত্য মই নাজানো। গতিকে তাৰ বিষয়ে কোনোবাই যদি ভালকৈ জানে জনাবচোন কমেণ্ট কৰি। সেইবাবে আমিও তাত গা নোধোৱাকৈয়ে গুচি আহিলোঁ। এনেদৰেই পৰশুৰাম কুণ্ডৰ পৰা আহি আমি দলংখনৰ ওপৰত কিছু পৰ ৰখিলোঁ আৰু অলপ ফূৰ্তি কৰিলোঁ। আৰু এতিয়া আমি যাম নামচাইত থকা এখন ধুনীয়া ৰিজৰ্টলৈ। গতিকে ব'লক আপোনালোককো সকলো দেখাই যাওঁ। অৰুণাচলৰ ৰাস্তাবোৰতো এক সুকীয়া মাদকতা আছে, যিহেতু চাৰিওকাষে পাহাৰে আৱৰা নদ নদী আৰু কোনো কোলাহল নাই। ইমান এটা নিৰ্জন ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত যেতিয়া আপুনি জাৰ্ণি কৰিব, আপোনাৰ সকলো দুখ পাহৰি যাব। আৰু এনেকৈ আহি আহি আমি পাই গ'লোহি নামচাই ডিষ্ট্ৰিক্টতে থকা চামখে ৰিজৰ্ট। এতিয়া ৰিজৰ্টখনৰ চাৰিওকাষৰ পৰিৱেশটো এপাক চাওঁ ব'লক। আপোনালোকে যদি ভাবে গৰম দিনত এটা সুন্দৰ সময় কটাওঁ বুলি, তেতিয়া আপোনালোকে চামখে ৰিজৰ্টলৈ আহিব পাৰে। এই ৰিজৰ্টখন প্ৰাকৃতিক পৰিৱেশে ভৰপূৰ। আৰু প্ৰাকৃতিক পৰিৱেশেই নহয় অকল, ৰিজৰ্টখনৰ মাজেৰে এখন ধুনীয়া নদী বৈ গৈছে, যিখন নদীত আপোনালোকে ইচ্ছা কৰিলে গা ধুব পাৰে। বহু লোকে গৰম দিনত এই নদীখনত গা ধুবলৈ বুলিয়ে এইখন ৰিজৰ্টলৈ আহে। আমিও অৱশ্যে যোৱা টাইমত গা ধুই গৈছোঁ, বাকী আপোনালোকে ভিডিঅ'টোত দেখা পাব। এতিয়া ব'লক নদীখন আপোনালোকক ভালদৰে দেখুৱাওঁ। আৰু নদীৰ কাষে কাষে তেওঁলোকে ধুনীয়াকৈ সৰু সৰু ঘৰ কিছুমান বনাই ৰাখিছে, যিবোৰত আপোনালোকে নদীত গা ধুই আহি গা মুচি জীয়াব পাৰে। আৰু দেখিছেনে কিমান ধুনীয়া পৰিৱেশ। এওঁলোকটো নামিলেই, দেখিছেনে বাৰু? আৰু ময়ো পানীত নামি গ'লোঁ গা ধুবলৈ বুলি। এইফালে দেখিছেনে বাৰু, এওঁলোকেতো পানী খেলা ষ্টাৰ্ট কৰিয়েই দিলে। যিহেতু গৰমৰ দিন, এনেকৈ যে পানীত নামি কিমান ভাল লাগে। আৰু ময়ো ৰৈ নাথাকি পানীত নামি দিলোঁ। দেখিছেনে বাৰু দুইজনে মোক কেনেকৈ পানী মাৰি আছে। জীৱনটো দুদিনীয়াহে, গতিকে যোন ঠাইলৈকে নাযাওক সদায় হাঁহি ফূৰ্তি কৰি সময় কটাওক। এইবোৰ সময় কেতিয়াও ঘূৰি নাহে। গতিকে এই ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।